हेलो बंधु बान्धवीসকল কেনে আছে আপোনালোক আজি মই আকৌ আহিছো এটা ঘটনা শেয়াৰ কৰিবলৈ সাধাৰণতে 1 জুলাই তাৰিখে আমাৰ বেংগলুৰুতে মানে মই য'ত থাকো তাত মানে তাৰপৰা কিছু দূৰত আৰু 1 জুলাই 2025 ত এজন মানুহে দুৱাৰ খুলি মানে কি ঘৰৰ আগপিনে দুৱাৰ খুলি ঘৰৰ আগপিনে তাৰমানে আমাৰ ইয়াতে ঘৰবোৰ কেনেকুৱা যিবিলাক এতিয়া ফ্লেটৰ কথা বিলাক আমাৰ বিলাক অলপ বেলেগ যিবিলাক নিজৰ ওৱান ঘৰ আছে এইবিলাক কিয় আগপিনে অকমান ঠাই কম থাকে কাৰণ বহুত স্পেচটো কমেই থাকে দামো হয় সেইকাৰণে কিন্তু মানে মই এইটো কোৱা নাই যে চবতে তেনেকুৱা বহুতৰে থাকে আগখিনি মানে বহুত ঠাই থাকে কিন্তু যিহেতু তেওঁলোকৰ আছিলে তেনেকুৱা আগখিনি কম হয় ডাইৰেক্ট ঘৰটো পায় যিহেতু মানুহজন আহিছে 5টা বজাত সন্ধিয়া 5টা বজাত আহি খুলিছে দুৱাৰখন খুলি পেট্ৰল লৈছে আৰু যিমান ওচৰতে যি জোতা দানি আছিলে সেইবিলাকত আৰু আগত যিবিলাক আছে চব তাৰপিছত দুৱাৰ চোৱাৰ সেই আগপিনে পুৰা জুই লগাই থৈ পেট্ৰল ঢালিছে পেট্ৰল ঢালি জুই লগাই থৈ দিছে এতিয়া এইটো হোৱাৰ কাৰণ কি জানেনে আপুনি শুনিলে চাগে আপোনালোকৰ খুবেই মনটো মানে ভাবিব যে জীৱনত যেন আমি আৰু কেতিয়াও কাকো এনেকৈ সহায় নকৰোঁ এই সহায়ৰ ভেলু যে এনেকুৱা হ'ব কোনে বুজি পাব এইটো কথা যি নহওক মানুহজনে তাৰমানে যিজন মানুহে জুই লগালে সেই জুই লগোৱা মানুহজন যাৰ ঘৰত জুই লগাইছে তেওঁলোক ৰিলেটিভছ আচলতে এই জুই লগোৱা মানুহজনক এই ৰিলেটিভজনে যাৰ ঘৰত জুই লগাইছে আজিৰ পৰা বহু বছৰ প্ৰায় 7 বছৰমান আগতে 5 লাখ টকা মানে কি দি দিছিল কাৰণ সিহঁতৰ কিবা বিয়া নে তেনেকুৱা আছিল বিপদত পৰিছে সেইকাৰণে সহায় কৰিছে এতিয়া 7 বছৰমান আগৰ ঘটনা 7 বছৰমান হ'ল যেতিয়া ইহঁতে খুজিছে পইচাটো কিন্তু পইচাটো নিদিয়ে এতিয়া কথাটো হ'ল যাৰ ঘৰত জুই লগাইছে এতিয়া বিয়া এখন আহিছে তো বিয়া এখন আহিছে কাৰণে তাক ভালকৈ ক'লে যে এতিয়া আৰু পইচা দি এতিয়া আৰু আমি ৰখি থাকিব নোৱাৰোঁ এতিয়া পইচা দি তেতিয়া সি তাক গালি দিলে যোনে পইচা দিছে তাক গালি দিলে গালি গালাজ দিলে ইও তেতিয়া গালি গালাজ দিলে তেতিয়া গালাজ আৰু কথাবিলাক অলপ মানে হেৰি হ'ল ককৰ্থনা অলপ বেলেগ ধৰণৰ হ'ল গালি মানে তেনেকুৱা চলিল তো গালি গালাজততো জানে অকণমান বেয়া শব্দ আহে বেয়া সংৰাগ এজনে আনজনক খুব কিবা কিবি কয় ক'ৰবাত গাত লাগিছে কথাত তাৰো গাত লাগিছে ইয়াৰো গাত লাগিছে যিহেতু যিজনে পইচা দিছে সি বাৰু মনে মনে যে গাত লাগিল পইচাটো দিয়া নাই যেতিয়া আৰু কি কৰিব সি আশাতে আছে পইচাটো দিব কিন্তু কথাটো হ'ল এতিয়া যিজনে পইচা লৈছিলে তাৰ মাথাত লাগি আছে তাৰ লগত কিয় তৰ্ক কৰিব তেনেকুৱা আৰু তেতিয়া কি কৈছে সি এদিন 1 তাৰিখে আহি তাৰ ঘৰত জুই লগাই থৈ গৈছে এতিয়া আপুনিয়ে ভাবক CCTVত ধুনীয়াকৈ মানে কি মানুহজনৰ মুখখন ধুনীয়াকৈ ওলাইছে মই ভিডিঅ'টো দিব পাৰিলে ভাল হয় কিন্তু সাধাৰণতে ভিডিঅ'টো মই তেনেকৈ দিব পৰা ব্যৱস্থা মই এতিয়া কৰিব পৰা নাই যিনো মই ভিডিঅ'টো দিব পৰা নাই তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ কিন্তু মানুহজনৰ পুৰা মুখখন আহিছে কেনেকৈ জুই লগাই থৈ গৈছে কোনো ধৰণৰ চিন্তাৰ ভাৱনা নাই এই মানুহজনে মোক বিপদত 5 লাখ টকা দিছিলে আৰু আজি তাৰ ঘৰত বিয়া আছে কাৰণে মোক পইচা খুজিছে কিন্তু এনেইতো খোজা ইমান হেৰি কৰা নাছিল এতিয়া অকণমান কথা শুনাইছে তই দিয়া নাই পইচা সেইকাৰণে তো ভাবক তাৰমানে সেই পইচাটো নিদিয়ে উল্টা আৰু জুই লগাই থৈ গৈছে ভাবক এতিয়া মেইন কথাটো হ'ল ভাবকচোন আমি মানুহক পইচা দিওঁ মই এনেকৈ বহুত মানুহকে হেল্প কৰিছোঁ আপোনালোকেও চাগে বহুত মানুহকে হেল্প কৰিছে এতিয়া নেক্সট টাইম হেল্প কৰাৰ আগত 10 বাৰ ভাবিব দেই মইতো একেবাৰে নাভাবোঁ মই বেংগলোৰৰ দৰে ঠাই এখনত আহি ইয়াতে মই যি অকণমান ইনকাম কৰি আছোঁ জবৰ পৰা তাতো মই মানুহক খুজিলে 1000-2000 টকা দি দিওঁ তাৰপিছত খুজিলে মই এনেকুৱা হৈছে এজনীয়ে মোক কেতিয়ালৈকে দিয়াই ফোন কৰিলেও ফোন ৰিচিভ নকৰে তো নেক্সট টাইম সেইকাৰণে যদি মানুহক পইচা দিয়ে এতিয়া সেইটোতো 5 লাখ টকা এতিয়া মোৰ যিখিনি ইনকাম মই সেইখিনি দিব পাৰিম তো ভাবকচোন আপুনি পইচা দিলে এটা কথা ইয়াতো পইচা আপুনি দিয়ক আৰু তাৰপিছত পাহৰি যাওক ইয়াতো আপুনি পইচা ইমানখিনি দিয়ক যাতে পাহৰিব পাৰে তেনেকৈ দিয়ক নহ'লে সকলোকে পইচা দি হেল্প কৰাৰ মানসিকতা নাৰাখাই ভাল কাৰণ পইচা খুজিব গ'লে মেক্সিমাম আমি বহুত শুনিছোঁ যে এনেকুৱা ঘটনা যে উল্টা আপোনাকে ব্লেম কৰিব উল্টা আপোনাকে বেয়া ক'ব কি প্ৰমাণ আছে পইচা দিছে হয়তো আপোনাৰতো প্ৰমাণ নাথাকে বহুতে বাৰু লিখিত লয় কিন্তু যাৰ লিখিত নলয় তাৰ আমিতো লিখিত নলওঁ আমিতো ভাবনাই কি আৰু দি দিব তেনেকৈ ভাবোঁ আৰু কিছুমান মানে মই ক'লোঁ ন মোৰ ফ্ৰেণ্ডজনী ফোনে ৰিচিভ নকৰা হ'ল অকণমানি পইচা বাৰু বেছি পইচাৰ কথা নাই মোৰো বিপদ চলি আছিলে মই বিচাৰিছোঁ পোৱা নাই সেইটো কথা বাদ দিলোঁ বাৰু তো এনেকুৱা আপোনালোকৰ ক্ষেত্ৰতো হ'ব পাৰে নেক্সট টাইম পইচা দিয়াৰ আগত সেইকাৰণে ভাবিব ইয়াতো পইচা দি মানুহজনৰ লগত আপোনাৰ ৰিলেশ্যন বেয়া হ'ব ইয়াতো পইচা দি আপুনি পইচাটোৰ কথা পাহৰি যোৱাটো বেছি ভাল
দেখিছে আৰু যোনে উপকাৰ কৰে তাৰ ক্ষেত্ৰতে বেছি বেয়া হয়, তাকে বেছি ফুটি মাৰে। সেইকাৰণে সাৱধান, কাক পইচা দিব, কাক কি কৰিব, আৰু দিয়ে যদি যিমান পাৰি সিমান সেইটোক লৈ নিউট্ৰেল হৈ মনে মনে থাকক, নহ'লে কেতিয়াবা জীৱনৰ প্ৰতি মানে ভয়ানক কিবা এটা হৈ যাব পাৰে। ঠিক আছে বন্ধু বান্ধৱীসকল, মোৰ আজি এই কথাটোৰ পৰা কিবা যদি মই আউটপুট আপোনালোকক দিব পাৰিছোঁ বা কিবা হেৰি কৰিব পাৰিছোঁ ভাল কিবা এটা, তেনেহ'লে মই নিজকে বাজিলৈ আহিছোঁ। যদি মোৰ এই ঘটনাটি আপোনালোকৰ মোক কোৱাত ভাল হৈছে বা আপোনালোকক কিবা এটা মই ক'লোৱে আউটপুট যদি দিব পাৰিছোঁ, তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব দেই। আজিলৈ আহিছোঁ, নমস্কাৰ।